ওয়েলকাম টু এক্সামমেণ্টৰ নীট। এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে, কাৰণ বহুতে কমেণ্ট কৰি আছিল যে দাদা আমাৰ BMS আৰু BHMSৰ কেতিয়া ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব, কেতিয়া কাউন্সেলিং ষ্টাৰ্ট হ'ব। চ' সেইটো বিষয়ে আমি ডিছকাছ কৰিম। যিহেতু তোমালোকৰ MBBS আৰু BDSৰ কাউন্সেলিং হৈ আছে, তো নৰ্মেলি তোমাৰ MBBS BDS কাউন্সেলিঙৰ পিছতে BMHৰ কাউন্সেলিংটো হয়। চ' বহুতে ফাৰ্ষ্ট টাইম কাউন্সেলিং কৰিব BMH BHMSৰ। তো কেনেকৈ কাউন্সেলিং কৰে, ক'ত কি কৰিব লাগে, তো সেইটো বিষয়ে ডিছকাছ কৰিম। তো ফাৰ্ষ্টত আমি BMH BHMSৰ তোমাৰ কাউন্সেলিঙৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ কি লাগে সেইটো বিষয়ে ডিছকাছ কৰিম। তাৰপিছত তোমাৰ এপ্লিকেশ্যন ফৰ্মটো কেনেকৈ ফিল আপ কৰিবা সেইটো আমি ডিছকাছ কৰিম। দেন তোমাৰ ডিক্লেৰেশ্যন বাই কেণ্ডিডেটছ, ইয়াত তোমাৰ ডিক্লেৰেশ্যন বাই কেণ্ডিডেটছো দিব লাগে। তোমাৰ নীট MBBS BDSত তুমি ডিক্লেৰেশ্যন বাই পেৰেণ্টছটো দিছিলা, ইয়াত তোমাৰ ডিক্লেৰেশ্যন বাই কেণ্ডিডেটছ দিব লাগিব। তাৰপিছত তোমাৰ ডিক্লেৰেশ্যন বাই পেৰেণ্টছ, তাৰপিছত তোমাৰ এনেক্সাৰকেইটা ফিল আপ কৰিব লাগিব। দেন তোমাৰ কাউন্সেলিং ডেট কেতিয়া হ'ব পাৰে, কেতিয়া তোমাৰ কাউন্সেলিং ডেটটো হ'ব সেইটো বিষয়ে আমি ডিছকাছ কৰিম। তো ভিডিঅ'টো বহুত ইনফৰ্মেটিভ ভিডিঅ' হ'বলৈ গৈ আছে, আৰু এনেকুৱা ভিডিঅ' আমাৰ চেনেলত আহিয়ে থাকিব। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, যাতে আমি ভিডিঅ' এৰাৰ লগে লগে তুমি নটিফিকেশ্যন পাই যোৱা আৰু তোমাৰ কাৰণে হেল্প হ'ব। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তো ফাৰ্ষ্টত আমি আহিছোঁ ডকুমেণ্টছৰ বিষয়ে। তোমাৰ BMH BHMSৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ কি লাগে। নৰ্মেলি তোমাৰ MBBS BDSৰ কাউন্সেলিঙত যিখিনি ডকুমেণ্টছ আছিল সেইখিনি ডকুমেণ্টছে লাগে। তো তোমাৰ এডমিট কাৰ্ড, স্ক'ৰ কাৰ্ড, দেন তোমাৰ ID প্ৰুফ, আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ হ'লে হ'ব। দেন তোমাৰ HSLC এডমিট কাৰ্ড, তাৰপিছত তোমাৰ ক্লাছ 10 মাৰ্কশ্বিট, দেন ক্লাছ 10 পাছ চাৰ্টিফিকেট, ক্লাছ 12 মাৰ্কশ্বিট, দেন ক্লাছ 12 পাছ চাৰ্টিফিকেট, কেটেগৰী চাৰ্টিফিকেট, পাৰ্মানেণ্ট ৰেচিডেঞ্চি অফ আছাম, দেন ডিক্লেৰেশ্যন বাই পেৰেণ্টছ এণ্ড ডিক্লেৰেশ্যন বাই কেণ্ডিডেটছ, এণ্ড তোমাৰ এনেক্সাৰকেইটা লাগিব, আৰু পাছপৰ্ট চাইজ ফটো। নৰ্মেলি এইটো তোমাৰ কি হয়, তোমাৰ অফলাইন কাউন্সেলিং হয়, BMH BHMSৰ অফলাইন কাউন্সেলিং হয়। চ' তোমাৰ যিকেইটা ডকুমেণ্টছ আছে চব অৰিজিনেল লৈ যাব লাগিব তাতে। সেইকাৰণে তোমালোকে এইখিনি ডকুমেণ্টছ ৰেডি কৰি ৰাখিবা। তাৰপিছত আমি গৈ আছোঁ এপ্লিকেশ্যন ফৰ্মটো। এপ্লিকেশ্যন ফৰ্ম কেনেকৈ ফিল আপ কৰিবা, ইয়াতে তোমাৰ নীট UG ৰোল নাম্বাৰ, ইয়াতে ৰোল নাম্বাৰটো পুট কৰিবা। তাৰপিছত তোমাৰ অল ইণ্ডিয়া ৰেংকটো ইয়াতে দিবা। দেন তোমাৰ কি কৈছে, এপ্লিকেশ্যন ফৰ্ম এডমিশ্যন BMH BHMS ষ্টেট কোটা ছেশ্যন তোমাৰ কি হ'ব 2026 to 2027। তো এইটো ইয়াতে লিখিবা। দেন তোমাৰ ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন কিছুমান দি আছে। তো ইয়াতে কি কৰিবা, তোমাৰ নেম ব্লক লেটাৰত তোমাৰ নামটো লিখিবা। দেন ফাদাৰ্ছ নেম লিখিবা, মাদাৰ্ছ নেম লিখিবা। তাৰপিছত তোমাৰ যিটো এড্ৰেছ আছে সেইটো লিখিবা, চিটি লিখিবা, পোষ্ট অফিচ, পিন, ডিষ্ট্ৰিক্ট, ষ্টেট সেইখিনি লিখিবা। আৰু ইয়াতে কি কৰিবা, তোমালোকে পাছপৰ্ট চাইজ ফটো যিটো আছে সেইটো পেষ্ট কৰিবা, আৰু ইয়াত তলত ছিগনেচাৰ দিলে হ'ল, বক্সৰ ভিতৰত ছিগনেচাৰ কৰিবা। তো এইখিনি হ'ল। তাৰপিছত তোমাৰ টেলিফোন নাম্বাৰ দিবা। দেন তোমাৰ মোবাইল নাম্বাৰ, দেন তোমাৰ ইমেইলটো দিবা। দেন তোমাৰ ষ্টেট ইন হুইচ এপ্লিকেণ্ট ইজ ৰেচিডেণ্ট, আছামৰ হয় যদি তুমি আছাম লিখি দিবা। তাৰপিছত তোমাৰ এজটো লিখিবা। দেন তোমাৰ পাৰ্মানেণ্ট যিটো PRC আছে, ইয়াৰ এড্ৰেছ যিটো হয় সেইটো তুমি লিখিবা ইয়াতে। তো তাৰপিছত তোমাৰ ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক, তোমাৰ শৰীৰত কিবা মাৰ্ক থাকে যিটোৰ হয় তোমাক চিনাকি কৰিব পাৰি, তো সেইটো লিখিব পাৰা ইয়াত। তাৰপিছত নেশ্যনেলিটি তুমি ইণ্ডিয়ান। তাৰপিছত বৰ্ডত তোমাৰ ক্লাছ 12 বৰ্ডত যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিল সেইটো ইয়াতে লিখিবা। দেন তোমাৰ কেটেগৰী, তুমি যদি জেনেৰেল হোৱা জেনেৰেল, যদি MOBC হোৱা MOBC, SC হোৱা SC, তো সেইখিনি দিবা। EWS হ'লে EWS। তো ইয়াতে যে তোমাৰ বক্স আছে, বক্সত ইয়াত তেনেকৈ তুমি চাৰ্কেল কৰি দিবা, মানে যিটো কেটেগৰী হোৱা সেইটো চাৰ্কেল কৰি দিবা। তাৰপিছত তোমাৰ ইয়াতে আহিছে চইচ অৰ্ডাৰ, তুমি BMSক ফাৰ্ষ্ট পজিশ্যনত ৰাখিবা না BHMSক। তো ইয়াতে তুমি যদি BMSক ফাৰ্ষ্ট পজিশ্যন ৰাখিব খোজা তেনেহ'লে ইয়াত ফাৰ্ষ্ট লিখিবা, ইয়াত তেনেহ'লে তুমি ছেকেণ্ড লিখিবা, ঠিক আছে। তাৰপিছত তোমাৰ এতিয়া চইচ ফিলিং, তো তুমি কোনটো কলেজক বেছি প্ৰিফাৰেঞ্চ দিবা। তো সেই হিচাপে তুমি যেনেকৈ ইয়াত ফাৰ্ষ্ট দিলা, ইয়াত ছেকেণ্ড দিলা, ইয়াত থাৰ্ড দিলা, তো এনেকৈ লিখিব লাগিব। ইয়াত তোমালোকৰ দিয়া আছে কেনেকৈ লিখিবা। দেন তোমাৰ ইকুইভেলেণ্ট HSLC যিটো তোমাৰ বৰ্ড, কোনটো বৰ্ডৰ পৰা পৰিছে ইয়াতে লিখিবা। তাৰপিছত তোমাৰ ইনষ্টিটিউশ্যন নেম, ষ্টেট, ইয়াৰ অফ পাছিং সেইকেইটা ফিল আপ কৰিবা। তেনেকৈ তোমাৰ HS2 এনেকৈ ফিল আপ কৰিবা। তাৰপিছত তোমাৰ যিটো ফিজিক্সৰ থিয়ৰীত কিমান থাকে, তোমাৰ 70 থাকে, প্ৰেক্টিকেল 30 থাকে, কেমেষ্ট্ৰিত 70 30, বায়'লজিত তোমাৰ 70 থাকে 30 থাকে, ইংলিছত 100। তো সেইখিনি মেক্সিমাম মাৰ্কছটো লিখিলা। দেন তুমি অপটেন মাৰ্কছ, কিমান মাৰ্কছ পাইছা থিয়ৰীত প্ৰেক্টিকেল মিলাই কিনে, তাৰপিছত এইখিনি কৰিবা, এইখিনি ফিল আপ কৰিবা। দেন তোমাৰ ডিক্লেৰেশ্যন বাই কেণ্ডিডেট, ইয়াতে তুমি ডেট, প্লেচ, ছিগনেচাৰৰ, কেণ্ডিডেটৰ ছিগনেচাৰ দিবা, এনেকৈ ফিল আপ কৰি ল'বা। ছেম তোমাৰ ডিক্লেৰেশ্যন বাই পেৰেণ্টছ তোমাৰ BDS MBBS BDS কাউন্সেলিঙৰ দৰে, ইয়াত তুমি গেজেটেড অফিচাৰৰ ছিগনেচাৰ ল'বা, গেজেটেড অফিচাৰৰ চিল ল'বা, আৰু তোমাৰ পেৰেণ্টছৰ ইয়াত ছিগনেচাৰ কৰিলে হ'ল। তো এইখিনি হৈ গ'ল। তো এতিয়া আমি এনেক্সাৰৰ বিষয়ে ডিছকাছ কৰিম, কেনেকৈ তুমি এনেক্সাৰটো ফিল আপ কৰিবা। তো এইখিনি ডকুমেণ্টছ তুমি ক'ত পাবা সেইটো আমি ভিডিঅ'ত ক'ম, তো ভিডিঅ'টো ভালকৈ চোৱা। তোমাৰ এনেক্সাৰ 1, তোমাৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চি 20 ইয়াৰ্ছ, তো তোমাৰ MBBS BDSৰ দৰে এনেকৈ ফিল আপ কৰিবা। তাৰপিছত তুমি ডেপুটি কমিশ্যনাৰৰ ইয়াত ছিগনেচাৰ ল'বা।
তো এইটো হৈ যাব। দেন তোমাৰ এনেক্সাৰ 2, দেন তুমি কোনটো কলেজৰ পৰা পঢ়িছা সেইটো তুমি চিগনেচাৰ ল'বা। ইয়াত কেণ্ডিডেট নেমছ লিখিবা, ফাদাৰ নেম, মাদাৰ নেম, এড্ৰেছ, আৰু ইয়াত তোমাৰ এডমিশ্যন, মানে তুমি ক্লাছ 1ৰ পৰা যদি 10 লৈকে এটা স্কুলত পঢ়া সেইটোৰ কাৰণে বেলেগ হ'ব। দেন তুমি ক্লাছ 11, 12 বেলেগ স্কুলত পঢ়া সেইটোৰ কাৰণে বেলেগ, মানে দুটা হৈ যাব। তো দুটা PDF হৈ যাব তোমাৰ। চ' তেনেকৈ তোমাৰ গোটেইকেইটা ওলাব লাগিব। তুমি যদি 3বাৰ স্কুল চেঞ্জ কৰিছা তেনেহ'লে তোমাক 3টা লাগিব। চ' ইয়াত তুমি ডেট অফ এডমিশ্যনটো লিখিবা। দেন তুমি ক্লাছ ইন হুইচ এডমিটেড, কোনটো ক্লাছত তুমি ফাৰ্ষ্টত এডমিশ্যন লৈছিলা সেইটো লিখিবা। তাৰপিছত তুমি কেতিয়া স্কুলৰ পৰা লেফ্ট হৈছা সেইটো লিখিবা। তো আৰু তুমি কমপ্লিট কোৰ্চটো কৰিছা নে নাই সেইটো লিখিবা, কমপ্লিট কোৰ্চ। তাৰপিছত তোমাৰ ইয়াতে হেডমাষ্টাৰৰ চিগনেচাৰ ল'বা। এইখিনি ফিল আপ কৰি তুমি হেডমাষ্টাৰৰ চিগনেচাৰ লৈ ল'বা। দেন তোমাৰ আহিল এনেক্সাৰ 3। তো এনেক্সাৰ 3 তোমালোকৰ বেচিকেলি যিহঁতৰ OBC MOBC কেটেগৰী হয় ইহঁতৰ কাৰণে। তো এইখিনি ফিল আপ কৰিলে হ'ল। তোমাৰ ৰেচিডেঞ্চিয়েল ভিলেজ, আৰু বহুতে কমেণ্ট কৰি আছিল দাদা কি ছাবকাষ্ট আৰু তোমাৰ কমিউনিটি সেইটো কি লিখিম। তো তুমি ছাবকাষ্টত তুমি লিখিবা, তুমি যদি OBC হোৱা তেনেহ'লে তুমি OBC লিখিবা, আৰু কমিউনিটিত মানে তোমাৰ OBC কোচ ৰাজবংশী হোৱা তো সেইটো লিখিবা। তেনেকৈ মানে লিখিবা OBC কোনটো কমিউনিটিৰ হোৱা তুমি। তো এইখিনি হৈ গ'ল। বাকী ইয়াতে তুমি SDO চিভিলৰ চিগনেচাৰ ল'লে হ'ল। তাৰপিছত তোমাৰ আহিল SC কেটেগৰী। SC কেটেগৰীৰ ছেমে তোমাৰ OBCৰ নিচিনাই। ইয়াতে তোমাৰ ছাবকাষ্ট, দেন কমিউনিটি, এইটো তুমি ছাব ডিভিজনৰ অফিচাৰ যেনেকৈ তোমাৰ চিভিল SDOৰ চিগনেচাৰ ল'লে হৈ যাব। তাৰপিছত তোমাৰ তেনেকৈ কাষ্ট চাৰ্টিফিকেট ফৰ ST ST প্লেন, চ' ছেম তেনেকাই। তো তোমাক TGL ছেম তেনেকাই। চ' এইখিনি ক্লিয়াৰ তোমালোকৰ হৈ গ'ল। তো এতিয়া আমি ডিছকাছ কৰিম যে তোমাৰ কাউন্সিলিংটো কেতিয়া হ'ব পাৰে। তো লাষ্ট ইয়াৰ যদি আমি চাব যাওঁ, তো ইয়াতে তোমালোকে দেখা পাইছা মই ভালকৈ লিখি ৰাখিছোঁ তোমাৰ কোৰ্চেছ BMS আয়ুৰ্বেদিক কলেজ, গভৰ্ণমেণ্ট আয়ুৰ্বেদিক কলেজ গুৱাহাটী, এণ্ড BMS তোমাৰ HJN হোমিওপেথিক মেডিকেল কলেজ এণ্ড হস্পিটেল গুৱাহাটী। তো তোমাৰ কেতিয়া হৈছিল কাউন্সিলিংটো, তোমাৰ 22 অক্টোবৰ 2025, মানে তোমাৰ 22 অক্টোবৰ 2025ত তোমাৰ কাউন্সিলিংটো হৈছিল। আৰু নৰ্মেলি তোমাৰ MBBS BDSৰ পিছতে হয়। তো তেনেকাই হয়, এইবাৰো চাগে তেনেকাই হ'ব, মানে অক্টোবৰৰ মিড মানত নহ'লে লাষ্টৰ ফালে হৈ যাব। লাষ্টৰ ফালে বা ছেপ্টেম্বৰতো নহয়, তোমাৰ অক্টোবৰৰ লাষ্টৰ ফালে হ'ব। দেন তোমাৰ ৰিপৰ্টিং ডেটছ কেতিয়া দিছিল, তোমাৰ কাউন্সিলিঙত এডমিশ্যন হোৱাৰ পিছত তোমাৰ ৰিপৰ্টিং ডেট দিছিল 29 অক্টোবৰ টু 30 অক্টোবৰ, মানে তোমাক 2 দিন টাইম দিয়া হৈছে, 29 অক্টোবৰ আৰু 30 অক্টোবৰ। মানে অফিচ আৱাৰত তোমাৰ ৰিপৰ্টিং টাইম, যেতিয়া মানে অফিচ খোলা থাকে তোমাৰ 9টাৰ পৰা 10টাৰ পৰা 2টালৈকে, তো সেইটো সময়ত তোমাৰ ৰিপৰ্টিং কৰিব লাগিব। তো তুমি ৰিপৰ্টিংটো ক'ত কৰিবা, তুমি যদি BMSত এডমিশ্যন লৈছা তেনেহ'লে তোমাৰ প্ৰিন্সিপাল গভট আয়ুৰ্বেদিক কলেজ জালুকবাৰী যিটো আছে আয়ুৰ্বেদিক কলেজ, তাত তোমাৰ ৰিপৰ্টিং কৰিব লাগিব প্ৰিন্সিপালৰ অফিচত। দেন তোমাৰ BHMSৰ ৰিপৰ্টিংটো ক'ত কৰিবা, তোমাৰ HJN হোমিওপেথিক মেডিকেল কলেজ এণ্ড হস্পিটেল, যিটো তোমাৰ পাঞ্জাৱাৰী গুৱাহাটীত আছে। তো তাতে গৈ তোমাৰ ৰিপৰ্টিং কৰিব লাগিব, আৰু তোমালোকে যদি টাইমত ৰিপৰ্টিং নকৰা তোমাৰ এডমিশ্যনটো কেঞ্চেল হৈ যাব পাৰে। আৰু যদি তুমি এইবছৰ অনলাইন কোচিং কৰিব খোজা তো পাৰ্চনেল মেণ্টৰশ্বিপৰ দৰকাৰ হ'ব। কাৰণ তুমি দেখা তোমাৰ মটিভেশ্যন ইমান নাথাকে। ফাৰ্ষ্টত তোমাৰ পূৰা মটিভেশ্যন থাকিব কি আমি ক্লাছ কৰিম, ৰেগুলাৰ মক টেষ্ট দিম, তো মটিভেশ্যনটো নাথাকে। পিছত মানে লাহে লাহে কম হৈ যায়। সেইকাৰণে আমি ষ্টুডেণ্টক হেল্প কৰিবৰ কাৰণে মেণ্টৰশ্বিপ প্ৰগ্ৰামটো ওলাইছোঁ। ইয়াত তোমালোকে এইমছৰ মেণ্টৰ পাই যাবা, লগতে বিভিন্ন MBBS কলেজৰ তোমালোকে মেণ্টৰ পাই যাবা। তোমাৰ 50+ মেণ্টৰ হয় আমাৰ গ্ৰুপত আছে। তো বহুত মেণ্টৰ আছে, তোমালোকে ভেটেনাৰী কলেজৰ মেণ্টৰ পাবা, লগতে তোমালোকে MBBS কলেজৰ পাবা, BDS কলেজৰ পাবা, BMHৰ পাবা। মানে তোমাৰ যিটো টাৰ্গেট, তুমি MBBS কৰিব খোজা, এইমছৰ পৰা কৰিব খোজা, বা তোমাৰ তেনেকুৱা মেণ্টৰ লাগে, তো তুমি যিকোনো মেণ্টৰ ল'ব পাৰা আমাৰ পৰা। তো ইয়াতে আমি কি ফেচিলিটিছ প্ৰভাইড কৰিম সেইটো তোমালোকে চাই লোৱা। ফাৰ্ষ্টত আমাৰ আছে বেচিক প্লেন। তো বেচিক প্লেনত তোমালোকৰ গ্ৰুপ মেণ্টৰশ্বিপ দিয়া হ'ব। দেন তোমাৰ ষ্টাডি প্লেন দিয়া হ'ব। দেন তোমাৰ ডেইলি টাৰ্গেট দিয়া হ'ব। যেনেকৈ তুমি অনলাইন কোচিং লৈছা ন, তোমাৰ ডেইলি টাৰ্গেট এটা দিয়া হ'ব। মানে তুমি যদি PWত লৈছা তেনেহ'লে PWত তেনেকৈ স্পেচিয়েল তোমালোকৰ ডেইলি টাৰ্গেট দিয়া হ'ব। আৰু মক টেষ্টো পতা হ'ব। দেন তোমাৰ ৰিভিজন প্লেনিং কেনেকৈ কৰিবা তো সেইটো পতা হ'ব। আৰু ইয়াৰ প্ৰাইচ জাষ্ট তোমাৰ 500, মানে 499 ৰুপিজ জাষ্ট, মানে একদম মিনিমাম প্ৰাইচ হয় গোটেই বছৰৰ কাৰণে 499। তো একেবাৰে মিনিমাম প্ৰাইচ হয়। দেন তোমাৰ প্ৰিমিয়াম প্লেনটো আছে। প্ৰিমিয়াম প্লেনটোত কি হ'ব, তোমাৰ পাৰ্চনেল মেণ্টৰশ্বিপ পাবা, মানে তুমি পাৰ্চনেল মেণ্টৰৰ নাম্বাৰ পাবা। তো তুমি তোমাৰ যিকোনো ডাউট হয়, ডাউট ছাপৰ্ট বা MBBS ষ্টুডেণ্টে তোমাক ডাউট ছাপৰ্ট কৰি দিব। তোমাৰ যিকোনো ডাউট হয় সেইটো তোমালোকে ক্লিয়াৰ কৰিব পাৰিবা। দেন ডেইলি টাৰ্গেটছ পাবা, ষ্টাডি প্লেন পাবা, মক টেষ্ট পাবা, ৰিভিজন প্লেনিং পাবা। আৰু ইয়াতে তোমালোকে প্ৰিমিয়াম বেচত এটা এক্সট্ৰা ফেচিলিটিছ আমি এড কৰিছোঁ। সেইটো হ'ল তোমাৰ যিটো প্ৰিমিয়াম বেচ আছে, ইয়াতে তোমালোকে মানে মান্থলি তোমালোকে কি পাবা, মান্থলি তোমালোকে জুম ছেশ্যন পাবা। মানে জুম ছেশ্যনৰ দ্বাৰা তোমালোকৰ ডাউটছবিলাক ক্লিয়াৰ কৰা হ'ব, মানে MBBS ষ্টুডেণ্টৰ দ্বাৰা। তো সেইটো কৰোৱা হ'ব। দেন তোমাৰ আহিল প্ৰিমিয়াম প্লাছ। তো প্ৰিমিয়াম প্লাছত তোমাৰ উইকলি জুম ছেশ্যন হ'ব। ইয়াতে তোমাৰ মান্থলি এটা হ'ব, আৰু ইয়াত তোমাৰ উইকলি এটা হ'ব।
MBBS ষ্টুডেণ্টৰ দ্বাৰা তোমাৰ মানে যিবিলাক ডাউট আছে, তোমাৰ কি প্ৰব্লেম হৈ আছে, কেনেকৈ ৰিভিজন কৰিবা, বেকলগখিনি কেনেকৈ ক্লিয়াৰ কৰিবা, তো সেইখিনি মানে তোমাৰ ক্লিয়াৰ কৰা হ'ব। লগতে প্ৰিমিয়াম প্লাছত তুমি কি পাবা, অন টু ওৱান পাৰ্চনেল মেণ্টৰশ্বিপ বাই এইমছ ষ্টুডেণ্টৰ দ্বাৰা তুমি অন টু ওৱান পাৰ্চনেল মেণ্টৰশ্বিপটো পাবা। দেন তোমাৰ পাৰ্চনেলাইজ ষ্টাডি প্লেন, তোমাৰ লেভেল কেনেকুৱা সেই হিচাপে তোমাৰ পাৰ্চনেলাইজ ষ্টাডি প্লেন বনাই দিয়া হ'ব। দেন তোমাৰ পাৰ্চনেলাইজ ডেইলি তোমাক ডেইলি টাৰ্গেট দিয়া হ'ব। তাৰপিছত তোমাৰ মক টেষ্ট আৰু মক টেষ্টৰ এনালাইচিছো প্ৰভাইড কৰা হ'ব। দেন তোমাৰ পাৰ্চনেলাইজ ৰিভিজন প্লেনিং, মানে তোমাৰ ফুল ৰিভিজন প্লেনিংখিনিও প্ৰভাইড কৰা হ'ব, কেনেকৈ তুমি ৰিভিজন কৰিবা, কি কৰিবা। দেন তোমাৰ ডাউট ছাপৰ্টো থাকিব এইমছ ষ্টুডেণ্টৰ দ্বাৰা। দেন তোমাৰ একাউণ্টেবিলিটি আৰু হোৱাটছএপ চেট ছাপৰ্ট, তাত তুমি কিবা ডাউট হ'লে তুমি হোৱাটছএপেৰে তুমি মানে আমাক কণ্টেক্ট কৰিব পাৰিবা। দেন তোমাৰ জাষ্ট এইটোৰ প্ৰাইচ হ'ল মানে 1999, মানে 2000 ৰুপিজ। তো একদম মিনিমাম প্ৰাইচ হয় আৰু একেবাৰে গোটেই বছৰৰ কাৰণে, চ' একেবাৰে মিনিমাম প্ৰাইচ। তো তোমালোকে যদি এইটো মানে মেণ্টৰশ্বিপটো ল'ব খোজা, দেন 9387421153 এইটো নম্বৰত আমাক কণ্টেক্ট কৰিলে হ'ল। তো এইখিনি ফেচিলিটিছ তোমালোকক প্ৰভাইড কৰা হ'ব। আৰু চবৰ কাৰণে মানে পাৰ্চনেল মেণ্টৰে দিওঁ আমি, মানে এনে গ্ৰুপ মেণ্টৰশ্বিপ নাই। গ্ৰুপ মেণ্টৰশ্বিপ আছে, এইটো বেছিক প্লেনত হয় গ্ৰুপ মেণ্টৰশ্বিপ। বাকী তোমাৰ প্ৰিমিয়াম আৰু প্ৰিমিয়াম প্লাছত তোমাৰ পাৰ্চনেল মেণ্টৰশ্বিপে হয়। তো তোমালোকে ল'ব পাৰা এইটো নম্বৰ 9387421153 এইটো নম্বৰত কণ্টেক্ট কৰি দিবা। দেন তোমাৰ নীট কাউন্সেলিং গাইডেন্স, তো বহুতে কাউন্সেলিং কৰিছে আৰু বহুত MBBS কলেজ পাইছে। অল ইণ্ডিয়া কাউন্সেলিং কৰি বহুতে MBBS কলেজ পালে আৰু ষ্টেট কাউন্সেলিঙত বহুতে MBBS কলেজ পাব, BDS কলেজ পাব। তো এইটো চলি আছে, তোমালোকেও ল'ব পাৰা। ইয়াত আমি কি কৰিম, তোমাৰ MBBS হয়, দেন BDS, দেন তোমাৰ BMH, BHMS, মানে তোমাৰ চব গাইডেন্স দিয়া হ'ব। মানে এইটো অনলাইন প্লেনটো ল'লে মানে গোটেই তোমাৰ যিকেইটা কাউন্সেলিং হয় MBBS, BDS, BMS, BHMSৰ চবৰে মানে তোমাক গাইডেন্স দিয়া হ'ব। তো এইটো তুমি ল'ব পাৰা। এইটোৰ প্ৰাইচ হয় তোমাৰ 199 জাষ্ট। দেন এইটো নম্বৰত তুমি কণ্টেক্ট কৰিলে হ'ল, ছেমে নম্বৰ হয় 9387421153। ইয়াত তুমি পাৰ্চনেল মেণ্টৰশ্বিপ পাবা, কলেজৰ প্ৰিডিকশ্যন পাবা, চইচ ফিলিং এছিষ্টেণ্ট, ৰেজিষ্ট্ৰেশ্যন ছাপৰ্ট। তেনেকৈ তুমি MBBSৰ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং কৰা নাই, ছেকেণ্ড ৰাউণ্ড কাউন্সেলিং কৰিব খোজা, সেইটো কৰিব পাৰিবা। আৰু তোমালোকে যদি ভাবা চব কিছু আমিয়ে কৰি দিম, মানে একবাৰে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পৰা ডকুমেণ্ট আপলোড চব আমিয়ে কৰি দিম, তো তোমালোকৰ প্ৰাইচটো হ'ল, কাৰণ তোমালোকে ফাৰ্ষ্ট কাউন্সেলিং যিহেতু কৰা নাই, ছেকেণ্ড কাউন্সেলিঙৰ পৰাও কৰিবা, তো তোমালোকৰ প্ৰাইচ হ'ল 799, মানে তোমাৰ লগভগ 800 ৰুপিজ। তো এইটো মানে এমাউণ্ট হয় 800 ৰুপিজ। মানে এইটো নম্বৰত মানে মেছেজ কৰিবা, মেছেজ কৰিলে আমি তোমাক মানে প্ৰপাৰ এইটো জনাম, কেনেকৈ তুমি পে'মেণ্ট কৰিবা, কি কৰিবা। তো এইখিনি আৰু। তো 800 ৰুপিজ হ'লে মানে গোটেই আমি কাউন্সেলিং যিমান চইচ ফিলিং কি কৰিব লাগে, কি কৰিব নালাগে, চব একেবাৰে ডকুমেণ্ট ভেৰিফিকেশ্যন চব আমিয়ে কৰি দিম, চব আমি নিজে কৰি দিম, আমাৰ টীম আছে সিহঁতে কৰি দিব ভালকৈ। তো থেংক ইউ ছ' মাছ। আৰু ভিডিঅ' এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আহিয়ে থাকিব, চ' চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা। বাকী নতুন চেনেল হয় ছাপোৰ্ট কৰিবা আৰু।